মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিলৈ যোৱাৰ গোটেই মিটিং মোৰ ঘৰতে হৈছে মইতো অন কেমেৰা কৈ থাকোঁ ন এইটোতো নহ'লেতো কেছ দিল মোক ধৰাই নিলেহেঁতেন জিপি সিং লগত আছেই মই মিছা কথা খুব কম কওঁ সেইবিলাক ক্ষেত্ৰত এতিয়াতো আপুনি জানে আজি তাৰিখত পলিটিক্সটোতো হিন্দু মুছলিমৰ এটা পলাৰাইজেশ্যন হৈ গৈছে মানুহৰ মাজত হেট্ৰেড ঘৃণা এটা সৃষ্টি হৈছে মই এদিন ইলেকশ্যনৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক লগ কৰিবলৈ যাওঁতে বাৰান্দাতে তেওঁক লগ পাওঁতে তেওঁ মাতিছিলে তেওঁৰ ৰুমত গৈছিলোঁ কোনোবাই ফটো মাৰিছিলে এইটো ফটো ভাইৰেল কৰি দিছিলে কিন্তু সেইটো সৌজন্যতামূলক ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মায়ো ভালকৈ জানে যে মই এটা ডেকৰাম মেইনটেইন কৰি চলোঁ তেখেতৰ লগত মোৰ কোনো ব্যক্তিগত সংঘাত নাই কিন্তু যিহেতুকে বৰ্তমান সময়ত মই কংগ্ৰেছ দলৰ এগৰাকী পদাধিকাৰী হিচাপে কাম কৰি আছোঁ আমাৰ তৃণমূলৰ কৰ্মীও নিবিচাৰে পাব্লিকেও নিবিচাৰে যে অফ কেমেৰা তেওঁৰ লগত কথা পাতি অন কেমেৰা আস্ফালন কৰাটো মানুহে বিশ্বাসত নলয় মোৰ ইলেকশ্যনটো মোদী হিমন্ত বিশ্ব ভাৰ্চেছ কংগ্ৰেছ হৈছে মোৰ ইলেকশ্যন সেই কেণ্ডিডেটগৰাকীৰ লগত হোৱাই নাই বাইদেউ ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থ্যাংক ইউ নমস্কাৰ কি খবৰ বাইদেউ ভালে আছো একদম বঢ়িয়া ফাইনালি বহুত দিন আমি কথা পতাৰ পিছতে হয় হয় আহিলে আকৌ এবাৰ আহিছিলে আপুনি এবাৰ আহিছিল হয় তেতিয়া মই লোৱা নাছিলো আমাৰ এংকৰজনীয়ে লৈছিলে হয় হয় এতিয়া মই লওঁ আপোনাৰ পডকাষ্ট দিনটো কেনেকৈ বিজি থাকে দিনটো মই ৰাতিপুৱা খুব সোনকালে উঠোঁ 5টামান বজাত উঠোঁ উঠি পেলাই গৰম পানী খাওঁ চাহ খাওঁ খাই লৈ পেপাৰ অলপ দেৰিকৈ আহে পঢ়োঁ পঢ়ি লৈ পেলাই ৰেডি হওঁ আৰু প্ৰথমতে ৰাতিপুৱা ঘৰ চৰ চাফা কৰা কামটো কৰি লওঁ তাৰমানে 5টা বজাত উঠিব পাৰে 5টা বজাত উঠোঁ এইটো মোৰ হেবিট তাৰমানে 5টা বজাত উঠোঁ অলপ ব্যায়াম চ্যায়াম দুই চাৰি কৰোঁ এইটো হেবিট আৰু মই মানে ঘৰত মানে চবেই মোক এইটো আপত্তি কৰে মানে মই ইমান সোনকালে উঠিলে মই অলপ খুব লাহেকৈ উঠিব নোৱাৰোঁ তাৰমানে মই উঠিলে দৰ্জা চৰ্জা খোলা চবেই গম পাই যায় আৰু অলপ অশান্তি হয় কিন্তু আজিকালি মানে মই সোনকালে উঠি লাহেকৈ মনে মনে এঠাইত বহি নিজৰ চাহকাপ নিজে বনাই খাই বহি থাকোঁ আৰু মানে ৰাতি টোপনি আহে কেতিয়ালৈ আহে টোপনি আহে মই 11টা বজাত শুৱেই ভাতটো ৰাতি 8:30মান বজাত খাওঁ 11টা বজাত শুৱেই মোবাইল চাইলেণ্ট কৰি শুওঁ গতিকে টোপনি যায় বিচনাত পৰিলে মোৰ টোপনি যায় মই বেছি কথা ভাবি নাথাকোঁ ৰাতি 8:30 মানত ডিনাৰ কৰা হয় 8:30 এইটো অলৱেজ একদম সদায় কৰোঁ 8:30 ডিনাৰ কৰোঁৱেই চবেই কৰে কেনেকৈ সম্ভৱ এইটো আমিতো নোৱাৰোঁ আমাৰ 12টা 1টা বাজি যায় ডিনাৰ আমাৰ খোৱা কেতিয়াবা মোৰো দেৰি হৈ যায় কেতিয়াবা মোৰো 12টা খোৱাটো বাজি যায় কিন্তু খানাটো আৰু ভোক লাগিলেও নালাগিলেও 8:30 মেক্সিমাম আমি খাওঁৱেই আৰু টেবুল লাগি যায় 8:30 চবেই খাবই লাগিব আপুনি বনাই নে কেতিয়াবা বনাওঁ কিন্তু আজিকালি ইমান বনাই মই ভাল নাপাওঁ কিন্তু মই বনাব চব পাৰোঁ কিন্তু মই পাকঘৰৰ কামটো ইমান ভাল নাপাওঁ আৰু সেইকাৰণে মই মানে বনোৱা ক্ষেত্ৰত বা মোৰ ঘৰত এতিয়া যিগৰাকী বাইদেৱে বনায় মই বেছি মোৰ ৰেচিপি দিও নাথাকোঁ তেওঁ যি ভাল লাগি বনায় মই মানে পাকঘৰত বেছি মানুহ ব্যস্ত হৈ থকাটো মানে মই বৰ ভাল নাপাওঁ খোৱাটো খাব লাগে আৰু টেষ্ট অনুযায়ী কিন্তু মই ইমান ফুডি নহয় তাৰমানে একদম যে খায়েই থাকিব লাগিব এনেকুৱা নহয় আৰু আপোনাক আমি যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া দেখা পাওঁ তেতিয়াৰ পৰা এতিয়ালৈ কিন্তু চেম ষ্টাইল চেম কেনেকৈ মেইনটেইন কৰি ৰাখিছে নহয় একো মেইনটেইন কৰোঁ মই একদম তেনেই সাধাৰণ ঘৰৰ এগৰাকী মানে ছোৱালী আছিলোঁ এতিয়াও একদম তেনেই সাধাৰণ ঘৰৰ কিন্তু মাইণ্ডটো মই মানে খুব ৰিচ কৰি ৰাখোঁ মানে মই ধৰক এতিয়া আমি ফাইনেন্সিয়েলিও খুব সাংঘাতিক চাফিচিয়েণ্ট মানুহ নহয় বা কিন্তু মই যেতিয়া বহুত দুনিয়াত ঘূৰিছোঁ তাৰমানে দেখি পেলাই দেখিছোঁ যে মানুহ কিমান কষ্টত মানুহ আছে তেতিয়া মই নিজেই ভাবোঁ যে আমি বহুত ভালকৈ আছোঁ বুলি ভাবি লৈ পেলাই নিজকে মেণ্টেলি মই বেকআপটো দি ৰাখোঁ কিন্তু আপুনি যদি চাই মোৰ বহুত ৰিকুৱাৰমেণ্ট এতিয়াও লেপছ আছে বহুত পাবলগীয়া বস্তু বাকী আছে বা কিছুমান বস্তু এতিয়াও অভাৱ বহুত আছে কিন্তু সেইটো মই আজিকালি এইকাৰণেই নাভাবোঁ কিন্তু আমাতকৈ 1000 টাইম বেছি অভাৱত মানুহ আছে সেই মানুহবিলাকেও যদি হাঁহি ফূৰ্তিৰে থাকিব পাৰে মই সেইকাৰণে নিজকে খুব ফূৰ্তি কৰি ৰাখোঁ ইমান মানে মোৰ এতিয়া ধৰক পলিটিকেল কিবা অশান্তি বা ছ'চিয়েল কিবা যদি অশান্তি থাকে মই এই অশান্তিটো ঘৰলৈ কেৰি কৰি নিদিওঁ গতিকে সেইকাৰণে শান্তিৰে থাকোঁ গাড়ীতে খতম আৰু গাড়ীতে খতম বৰ বেছি জঞ্জাল কেৰি কৰি নাথাকোঁ আৰু কেনেকৈ পাৰে এইটো আমাৰতো কেতিয়াবা নহয় আমাৰ ঘৰৰ কথাও কেতিয়া অভিযোগ লাগি যায় মাইণ্ডত কিন্তু আপুনি বোলে গোটেই বস্তুটো যে মাইণ্ড ছেট আপুনি মাইণ্ডটো কেনেকৈ ছেট কৰিব এতিয়া চাওক মই 2বাৰ ইলেকশ্যন খেলিছোঁ 2বাৰে হাৰিছোঁ এতিয়া বহু মানুহ মই দেখিছোঁ ইলেকশ্যন খেলিলে হাৰিলে আৰু হয় বেলেগ এটা দললৈ গৈছে নহ'লে আৰু কুইট কৰিছে
কিন্তু মই হাৰাটো বহুত মানে পৰাজয় বুলি নাভাবোঁ মই যে সেই লেভেলটোত যে মোক এটা দলে আপোনাক মোক যুঁজিবৰ কাৰণে দিছে মোক ধৰক 6.5 লাখ 7 লাখ মানে ভোট দিছে তেতিয়াহ'লে মই যদি হাৰি যাওঁ 6.5 লাখ 7 লাখ মানুহক মই ডিছৰেছপেক্ট কৰা হ'ব তাৰমানে মানুহখিনিয়ে মোৰ ওপৰত ফেট কৰি এই মানুহখিনিয়ে দিছে এতিয়া বহুতে মোক কেতিয়াবা কয় এই আপুনি ইলেকশ্যন জিকিব পৰা নাই তথাপিও বহুত ওপৰত মানে আপুনি কথাবিলাক কৈ থাকে চৰকাৰক সমালোচনা কৰি ইট ইজ মাই ডিউটি মই যেতিয়া অপজিশ্যনত আছোঁ অপজিশ্যনৰ কামটোৱে হৈছে চৰকাৰৰ কিবা যদি তেনেকুৱা দেখো আঙুলিয়াই দিয়াটো গতিকে মই সেইটো ৰোল ভালকৈ প্লে কৰি আছোঁ গতিকে এতিয়া আপুনি মোক লৈ ভাবিছে যে এখেতে কেনেকৈ ৰেডি কৰে মই নিজে মাইণ্ডটো মেকআপ কৰোঁ যে মই ৰেডি হ'বই লাগিব তাৰ বাদেতো গত্যন্তৰ নাই নহ'লে মই চাওক মই ৰেডি এইকাৰণেই হ'ব পাৰোঁ মই যদি আজি সাধাৰণ হাউচৱাইফ হৈ ঘৰত থাকিলোহেঁতেন মোৰ হাজবেণ্ডে বজাৰ আনি দিলেহেঁতেন ব্ৰেকফাষ্ট বনালোহেঁতেন লাঞ্চ বনালোহেঁতেন ডিনাৰ বনালোহেঁতেন কেক বনালোহেঁতেন মোৰ কনফাইন লাইফ এটা হ'লোহেঁতেন এতিয়া মই ব্ৰেকফাষ্টত কি খাইছোঁ ডিনাৰত কি খাইছোঁ ডাজন্ট মেক ইট ডিফাৰেঞ্চ কিন্তু মই ভাবোঁ যে মই যিয়ে খাইছোঁ তাৰ বাদে বেলেগ নোখোৱা মানুহজনৰ হৈ মই আঙুলি টোৱাবলৈ কাৰণে নিজকে ৰেডি কৰি ওলাই গুচি যাওঁ সেইটোকে আমি মাইণ্ডটো মেকআপ কৰি ৰাখোঁ আজি আমি য'ত বহি পডকাষ্ট কৰি আছোঁ এইটো গুৱাহাটীৰ সমষ্টিৰে হয় কেনেকুৱা এটা অনুভৱ যে নে গুৱাহাটী সমষ্টিৰ ৰাইজক মই একদম নমস্কাৰ জনাইছোঁ যে গুৱাহাটী সমষ্টিৰ ৰাইজে কম সময়ৰ ভিতৰত আজি তাৰিখত ডাবল ইঞ্জিন চৰকাৰ চলি থকাৰ পিছতো 6.5 লাখ মানুহে মোক হিয়া উজাৰি ছাপোৰ্ট কৰি ভোট দিছে মইতো ফাইনেন্সিয়েলি আই এম হেণ্ড টু মাউথ তাৰ পিছতো মই ইলেকশ্যন কোনো কাৰণতে টকাৰ কাৰণে হাৰিছোঁ বুলি মই কেতিয়াও নকওঁ মোক ৰাইজে সহায় কৰিছে মানুহে স্বতঃস্ফূৰ্ত সঁহাৰি আপুনি বিশ্বাস কৰিব গোটেই ইলেকশ্যনটোত ইমান গাড়ী চলিলে মই 2 নে 3খন গাড়ী ভাড়াত লৈছোঁ তাৰমানে এই যে এডভাৰটাইজৰ ভেনখন কেৰিয়াৰ ভেনখন এনেকুৱা 2-3খন গাড়ী ভেন লৈছোঁ চব ৱেল উইচাৰে দিছে তাৰপিছত আপুনি মই হৰাটোক মই একচুৱেলি মানে ফিল কৰা নাই ৰাইজৰ ছাপোৰ্টটো মই সেইটো আত্মীয়তাৰে লৈছোঁ আৰু সেইকাৰণে মই গুৱাহাটী সমষ্টিৰ ৰাইজক মই একদম মানে সশ্ৰদ্ধ মানে মোৰ নমস্কাৰ আছে তাৰমানে আপোনাৰ জীৱনত দুটা ইলেকশ্যন আপুনি হাৰিলে হয় হয় এই দুটা ইলেকশ্যনৰ পৰা শিকিলে কি আপুনি মই শিকিলোঁ দুটা ইলেকশ্যনৰ পৰা এটা বস্তু মই শিকিলোঁ যে এটা শিকিলোঁ যে পাব্লিকে এতিয়াও বিচাৰে যে অপজিশ্যন ষ্ট্ৰং হোৱাটো পাব্লিকে বিচাৰে মই হাৰিছোঁ এটা বেলেগ কথা কিন্তু ষ্ট্ৰং অপজিশ্যন যে পাব্লিকে বিচাৰে সেইটো মই ৰিজাল্টত এবাৰ গম পালোঁ মই যথেষ্ট আজি গুৱাহাটী চিটিহেন জেগাত ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো যথেষ্ট সংখ্যক ভোট আমি কংগ্ৰেছে পাবলৈ আজি তাৰিখত সক্ষম হৈছোঁ মই সেইটো শিকিলোঁ দ্বিতীয় আৰু এটা বস্তু মই শিকিলোঁ যে যিটো বেনিফিচাৰী যিটো চৰকাৰে বনাইছে মানে যে হাত পাতা লোৱা এইটো প্ৰত্যেক চৰকাৰে কৰি গৈছে কংগ্ৰেছৰ দিনতে আঁচনিবিলাক হৈছে কিন্তু এইটো এটা মানে সাংঘাতিক ইম্পেক্ট এটা ইলেকশ্যনত মই দেখিলোঁ যে বহু মহিলাই মোক দেখিলে বেয়াই পায় যে বাইদেউ আহি গ'ল অৰুণোদয়টোকে কাটি দিব নেকি এই মানুহজনীৰ লগত নেচাওঁৱেই নেকি অৰুণোদয় কাটি দিব কাৰণ বিজেপিয়ে সেনেকুৱা এটা এটমস্ফেয়াৰ কৰিলে মই শিকিলোঁ যে মানুহে আজি তাৰিখত কিন্তু সহজভাৱে পাবৰ কাৰণে মানুহে আশা কৰে সেইটো আমি দেখিলোঁ আৰু সেইটো মানে এতিয়া সহজলভ্য হৈ গৈছে যে মানে আপুনি কি দিব আপুনি কিমান যুক্তিত আছে কিমান আপুনি নন কৰাপ্ট হৈ আছে আপুনি কিমান নিজকে সংযম কৰি ৰাখিছে এইটো পলিটিক্সত আজিকালি কম মেটাৰ কৰে কিছু সংখ্যক মানুহৰ কাৰণে যে আপুনি কি দিব পাৰিব গতিকে এই বস্তুটো মই শিকিলোঁ সেইকাৰণে মই এটা কথা সদায় আশা কৰোঁ পলিটিক্সত যে পলিটিচিয়ানেও মানুহক আভুৱা ভৰাতকৈ মানুহক মানে স্বাৱলম্বী হ'ব পৰা কথাটোত পলিটিচিয়ানে বেছি মানে গুৰুত্ব দিয়াটো উচিত মানে ছ'চাইটিখন একচুৱেলি আমি জনসাধাৰণকো বহুত টেঙৰ কৰি দিলোঁ ভোটাৰ ৰাইজক সেই পলিটিচিয়ানে টেঙৰ কৰি দিছে আৰু পলিটিচিয়ানকো কিন্তু ভোটাৰ ৰাইজে বহুত টেঙৰ কৰি দিলে মাইণ্ডছেটটোৰ পালছটোৰ লগত আজি তাৰিখত পলিটিচিয়ানে খেলিব পৰা হৈ গ'ল কিন্তু খেলাটো উচিত নহয় এই দুবাৰ ইলেকশ্যন হাৰাৰ পিছত থাৰ্ড টাইম ইলেকশ্যনৰ কাৰণে মাইণ্ডটো কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে মাইণ্ডছেটটো চাওক ইলেকশ্যনটো কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব আজি গুৱাহাটীৰ পৰা যিগৰাকী সাংসদ গৈছে তেওঁকতো মানুহে চিনিয়ে নাপায় আজিও চিনি নাপায় বহু জেগাত কিন্তু কোনোবাইতো খেলিব লাগিব কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব হাৰাটো ইমান মেটাৰ আপোনাৰ কৰে যদিও কিন্তু হাৰিছে কাৰণেতো আপুনি উইথড্ৰ কৰিব নোৱাৰে ডেফিনেটলি কোনোবাই পাৰফৰ্মেঞ্চ দিবই লাগিব গতিকে মই হাৰাৰ পিছতো এটা প্ৰিপেৰেশ্যন ৰাখিছোঁ মই মাননীয় সভাপতি ডাঙৰীয়াকো কৈছোঁ যে আমি ইলেকশ্যন খেলিম প্ৰতিদ্বন্দ্বিতাত যাম নে আমি অৰ্গেনাইজেশ্যনটো চাম যদি চবেই প্ৰতিদ্বন্দ্বিতাত যায় অৰ্গেনাইজেশ্যনটো কোনে চাব গতিকে দলে যদি কয় যে আপোনালোকে এইবাৰ ইলেকশ্যন খেলুৱা গ্ৰুপটোত থাকক
তেতিয়া খেলুৱা গ্ৰুপটোত থাকিম আৰু যদি ভাবে যে খেলক প্ৰতিদ্বন্দ্বিতা কৰক আমাৰতো ইলেকশ্যন খেলা বুলিয়ে কয় তেতিয়া প্ৰতিদ্বন্দ্বিতাত যাম গতিকে দলে যি দায়িত্ব দিয়ে মোৰ শুনক মোৰ ইমান বাসনা নাই মই সদায় প্ৰত্যেকটো ইণ্টাৰভিউতে কওঁ যে মই তবলা বজাই 20 টকা 30 টকা আৰ্ণ কৰি পেলাই নিজে চলা এগৰাকী মহিলা আজি তাৰিখত মোৰ সামৰ্থ্যত সেল্ফ সাফিচিয়েন্ট গতিকে মই কিবা পাব বা হেৰুৱাব কথাটো চিন্তা কৰা নাই পুৱা আৰু হেৰুৱাৰ চিন্তাটো কৰা হতে মই বিজেপি বা নাহিলোহেঁতেন হাতে ভৰিয়ে কাবাৰ তাত তৈলমৰ্দন কৰি থাকি গ'লোহেঁতেন সেইটো মোৰ কাৰণে মই কিবা পোৱাটো আৰু ফ্ৰী পোৱাটো এইটো মোৰ কাৰণে ক্ৰাইম নহয় আপুনি এই কথাটো ৰাইজে ক'লে যে আজিৰ সাংসদ বহুত মানুহে চিনি নাপায় এই কথাটো মই ইলেকশ্যনৰ সময়তে প্ৰমাণটো মই নিজেও পাইছিলোঁ মই বহুত মানুহক সুধি আছিলোঁ এবাৰ গুৱাহাটীৰ পৰা কেনেকুৱা কি হ'ব ছবি আপোনাৰ নামে কৈছিলে মই কৈছিলোঁ বাইদেউজনী কৈ চিনিয়ে নাপাওঁ আমি আমাক লগেই পোৱা নাই আমি কেতিয়াও তাৰপিছত কেনেকৈ জিকি গ'লে চাওক মোৰ ইলেকশ্যনটো মোদী হিমন্ত বিশ্ব ভাৰ্চেছ কংগ্ৰেছ হৈছে মোৰ ইলেকশ্যন সেই কেণ্ডিডেটগৰাকীৰ লগত হোৱাই নাই কেণ্ডিডেটগৰাকীও বিন্দাছ আছে যে মোক বিজেপিয়ে জিকাব গতিকে তেওঁ ইমান এফৰ্ট দিবলগীয়া হোৱা নাই সেইকাৰণে এতিয়াও এফৰ্ট নাই তেওঁ এতিয়াও এফৰ্টলেছ ক'ৰবাত শুনিছে নেকি আৰু এটা অভিজ্ঞতা মোৰ ইলেকশ্যনটোৰ পৰা হ'ল মানুহে কয় যে মানুহৰ বিপদ হ'লে যাব লাগে ক'ৰবাত দুৰ্ঘটনা হ'লে যাব লাগে মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগে এইটো সময়ৰ লগত গোটেই বস্তুবিলাক চেঞ্জ হ'ল সেইগৰাকী কেণ্ডিডেটটো ক'তো আমি কেতিয়া বিপদত দেখা নাই ৱেৰেজ ৰাতি 12টা বজাত ক'ৰবাত জুই লাগিলে মই খবৰ পালে যাওঁ ক'ৰবাত যদি পানীৰ পাইপ ফুটে মন্ত্ৰী গৈ পোৱা আগত মই গৈ পাওঁ ক'ৰবাত যদি গাঁতত ল'ৰা ছোৱালী পৰি মৰিছে চবতছে আগত এম্বুলেঞ্চ অহাৰ আগত মই গৈ পাওঁ কিন্তু মইতো জিকিব নোৱাৰিলোঁ গতিকে এইবিলাক একচুৱেলি আজিকালি টাইম চেঞ্জ হৈছে তাৰ লগত ফেক্টৰ নহয় আপোনাৰ এটা বতাহ লাগিব মানে পাৰ্টিৰ এটা বতাহ লাগিব যিটো হাৱা আহিছে এই হাৱাটোত ইলেকশ্যনটি এটা হাৱা হৈ গৈছে এই হাৱাটোতে আহিব এটা নেৰেটিভ ছেট হ'ব লাগিব তেতিয়াহে এতিয়াতো আপুনি জানে আজি তাৰিখত পলিটিক্সটোতো হিন্দু মুছলিমৰ এটা পলাৰাইজেশ্যন হৈ গৈছে মানুহৰ মাজত হেট্ৰেড ঘৃণা এটা সৃষ্টি হৈছে গতিকে হেনেকুৱা মাইণ্ডছেট মানুহৰ হৈ গৈছে গতিকে এতিয়া পলিটিক্সটোত মই আগতে ভাবিছোঁ আগতে মই কেতিয়াবা যদি ৰাতি 11টাত গম পাওঁ যে স্বামী মানুহজন হস্পিটেলত আহিছে চিৰিয়াছ কণ্ডিশ্যন ICU পোৱা নাই আপুনি সুধক ছুপাৰিনটেণ্ডেণ্টক মই 11টা বজাতে ফোন কৰোঁ নহ'লে মই GMC গুচি যাওঁ মানুহজনক কাইণ্ডলি আপোনালোকে ICU এটা কৰি এতিয়া অকণমান মই সুধিব লাগিব আপুনি এইখিনি কৰিলে কোনোবাই মৰিলে যায় বা কোনোবাই ICUত সোমাই দিয়ে বা কোনোবাৰ ঘৰত কিবা প্ৰব্লেম হ'লে আপুনি যায় তাৰপিছত ৰাইজে ভোট আপোনাক নিদিলে অকণমান দুখ লাগে নে কেতিয়াবা মই ভাবিছোঁ যে যিখিনি ইণ্টেলেকচুৱেল মানুহ যিখিনি সচেতন মানুহ এইবিলাক মানুহে মোক একদম হিয়া উজাৰি ভোট দিছে কিন্তু তাৰ মাজতো যে এই অৰুণোদয় কাটা যাব যে আমি মাটিৰ পট্টা পাম নে নাপাম এই মানুহখিনি যিটো দুদুল্যমান অৱস্থাত আছে তাত আপুনি কিমান পাব্লিক সম্পৰ্ক কৰিছে এইটো মেটাৰ নকৰে এইটো মানে তেওঁলোকে নিজৰ উপায়ো নাই মাটি পট্টা আজি পাহাৰত থকা মানুহক মাটি পট্টা লাগে সদায় চৰকাৰখনে কৈ আছে যে আমাক যদি ভোট নিদিয়ে উচ্ছেদ কৰিব গতিকে ভোটটো নিদি পেলাই উচ্ছেদ কিয় হ'ব আকৌ কৈ আছে যাৰ ঘৰত ৰেচন ইমান কম দামত মানে কি ৰেচনৰ ক্ৰাইচিছ আছে তাত কৈ আছে আমাক যদি ভোট নিদিয়ে অৰুণোদয় কাটি দিম গতিকে মানুহবিলাকৰ এটা কম্পালচন এটা হৈ গৈছে গতিকে এতিয়া মই সেই ক্ষেত্ৰতহে কৈছোঁ মানুহ ইমান এটা প্ৰেছাৰত আছে গতিকে মানে পোৱা নোপোৱাৰ অংকটো এতিয়া কেলকুলেশ্যনটো নকৰিলে মানুহ চলিব নোৱাৰা অৱস্থা এটাত লাগিছে সেইকাৰণে কিমান আপুনি বিপদত গৈছে নগৈছে এইটোৱে ইমান মেটাৰ নকৰে মানে আপোনাৰ টাইমটো আৰু ৱেভটো আৰু এই গোটেইখিনিৰ ওপৰত মেটাৰ কৰে ৰিজাল্টটো অহাৰ পিছত আপুনি ফেচবুকত লাইভ আহিছিলে সেইখিনি ঠিক কৰিব আহিছিলে সেইটোতো পলিটিচিয়ানৰ থাকিবই লাগিব চাওক অলৱেজ হোপ ফৰ দ্য বেষ্ট এণ্ড ৰেডি ফৰ দ্য ৱৰ্ষ্ট ইলেকশ্যনটো খেলিলে কেণ্ডিডেটগৰাকীয়ে গম পায় ৰিজাল্ট কি হ'ব মোৰ যেতিয়া ৰিজাল্টৰ প্ৰথম ৰাউণ্ডত ৰিজাল্ট দিয়াৰ পিছত 11 ৰাউণ্ডলৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই তেতিয়া মই গৈছোঁ যে ছামথিং মাষ্ট বি দেয়াৰ মই নিজিকো কাৰণ ইয়াত 11 ৰাউণ্ডলৈকে আপোনাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত 11 ৰাউণ্ডলৈকে ৰিজাল্ট আপোনাৰ ক'তো ডিক্লেয়াৰ কৰা নাই মই ইলেকশ্যন কমিশ্যনক যেতিয়া কৈছোঁ যে আমাৰ ৰিজাল্টটো কি হৈছে দিয়ক আপোনালোকে তেতিয়া কৈছে যে ৱেবছাইটত পাব ৱেবছাইটত কেতিয়া পাইছোঁ 3টা বজাত পাইছোঁ যিটো এবাৰ সামগ্ৰীটো হৈছে সামগ্ৰীত 3rd মানলৈকে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত 3টা বজালৈকে আৰু কোনো টেবুলৰ ৰিজাল্ট বাহিৰত ডিক্লেয়াৰ হোৱা নাই মই তেতিয়াই গম পাইছোঁ যে মই হাৰিম এইটো কিয় হয় তাৰমানে চাওক আজি তাৰিখত ইলেকশ্যন কমিশ্যনৰ পৰা এডমিনিষ্ট্ৰেশ্যন গোটেইবিলাক চৰকাৰৰ হাতত গতিকে চৰকাৰে তেওঁলোকে গোটেই ৰেগুলেটিং মানে হেৰিটো তেওঁলোকৰ হাতত থাকে
গতিকে আমাৰ বহু ইভিএমত মই যোৱাবাৰ ইলেকশ্যন খেলোঁতে 18টা ইভিএমৰ আমাৰ হেৰি মিলা নাই 17C লগত আমি টেলি কৰোঁতে মিলা নাই কিন্তু আমি কমপ্লেইন ইছ্যু লোৱা নাই গতিকে এতিয়া বৰ্তমান ইলেকশ্যনটো সেনেকুৱা পৰ্যায়ত লৈ গুচি গৈছে আপুনি ভাবিছিল নে যে ইলেকশ্যনটো বা এনেকুৱা পৰ্যায়ত যাব বুলি মই ভাবিছোঁ কাৰণ ইলেকশ্যনটো আমি এনেকুৱা পৰ্যায়ত আমি ভাবিছোঁ কাৰণ আমি দেখিছোঁ বিভিন্ন জেগাত ধৰক যিটো পৰ্যায়ত মানে তেওঁলোকে টকা পইচা প্ৰশাসন ব্যৱহাৰ কৰিছে এইটো কথা আমি গম পাইছোঁ যে ইলেকশ্যনটো আমাৰ ফাইনেলি আমাৰ টাফ হ'ব কিন্তু পাব্লিক যদি মাইণ্ডছেটটো চাই আপুনি যাকেই সোধক চবেই কয় বাইদেউ আপোনাক ভোট দিছোঁ যাকেই সোধক গতিকে সেই এটা পৰ্যায় কেতিয়াবা সোধাটো আমি মিছা ধৰিব লাগিব এতিয়া ধৰক এতিয়া সন্মুখত আছোঁ কাৰণে মই কৈছোঁ ভোট আপোনাক দিছোঁ সেনেকৈ হ'ব পাৰে কেতিয়াবা নহয় সেইটো বুলি নহয় মই এইটো কোৱা নাই যে মই মানে একদম মানে সাংঘাতিক যোগ্য তেখেত যোগ্য নহয় মই এইটো কথা কোৱা নাই কিন্তু যিটো ৱেভ গুৱাহাটীত হৈছিলে সেই ৱেভটোত মানে ডেফিনেটলি মোৰ বিশ্বাস মই যিমানখিনি মই ঘূৰিছোঁ সিমানখিনি সেইগৰাকী কেণ্ডিডেট আজিও ঘূৰা নাই কিজানি গতিকে সেইটোতো আমি গম পাওঁ ন ইলেকশ্যন এটা হাৰা জিকা গোটেই ট্ৰেণ্ডটো আমি গম পাই থাকোঁ গতিকে ইয়াত তেওঁলোকেতো প্ৰশাসন ইলেকশ্যন কমিশ্যন টকা পইচা চব লগাইছে গতিকে সেই ক্ষেত্ৰত এটা নিজে আয়ত্ব কৰিব পাৰি যে কি কাৰণত হাৰা হ'ল আপুনি পডকাষ্টতে কৈ আছিলে যে ইলেকশ্যনত মানে আমি বেছি পইচাও নালাগে আমি ইলেকশ্যন কৰিবলৈ বা আপোনাৰ বেছি পইচাও নাছিলে আপুনি কৈ আছিলে বা বেছি গাড়ী আপুনি নিজেও দিয়া নাছিলে বেলেগে দি আছিলে আসলতে কিন্তু ৰিয়েলিটি সেইটো নহয় ৰিয়েলিটি হয় যে ইলেকশ্যন এটাত বহুত পইচা খৰচ কৰিব লাগে মানে এটা ছেকশ্যনৰ ভোটাৰ আছে য'ত আপোনাৰ লেনাদেনাৰ কথাটো আহি পৰে কিন্তু মষ্ট অফ দ্য ছেকশ্যন পিপুলে তেওঁলোকে মানে লেনাদেনাত অংশ নলয় মই যিখিনি ভোট পাইছোঁ মইতো লেনাদেনা কৰিব পৰা মোৰ কোনো কেপাচিটিও নাই আমাৰ দলো ক্ষমতাত নাই গতিকে মই যিখিনি ভোট পাইছোঁ বিবেক ভোট পাইছোঁ মই কোৱা নাই যে তেওঁ বিবেক ভোট পোৱা নাই কিন্তু যিখিনি পলাৰাইজ কৰিছে পলাৰাইজেশ্যনৰ এফেক্ট তাত আছে তাত য'ত অৰুণোদয় আপুনি দেখিছে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে ইলেকশ্যনৰ মাজতে যে তোমালোকক আকৌ অৰুণোদয় দিয়া হ'ব আকৌ ঘৰ দিয়া হ'ব এই কথাবিলাক যিটো কৰিছে 10,000 টকাকৈ ল'ৰা ছোৱালীবিলাকক দিয়া হ'ব এই কথাবিলাক ইলেকশ্যনৰ ডিউৰিং ইলেকশ্যন চলি আছে কিন্তু কোনে নিবিচাৰে চাকৰি দিয়া হ'ব কোনে নিবিচাৰে যে মোৰ গ্ৰেজুৱেট ল'ৰাটো বা ছোৱালীজনী চাকৰি এটা নহওক মীৰা বৰঠাকুৰক দিলেতো চাকৰি দিব নোৱাৰিব মীৰা বৰঠাকুৰক দিলেতো অৰুণোদয় কাটা যাব মীৰা বৰঠাকুৰক দিলেতো আমাৰ পাহাৰত উচ্ছেদ চলিব এই কথাবিলাকেও মেটাৰ কৰিছে ইলেকশ্যন এইটো কিন্তু বহুত 100% হয় কথাটো এইটো মই ভয় আৰু ভীতি আৰু হিন্দু আৰু মুছলমান ইয়াৰ এফেক্টটো ইলেকশ্যনত ভালকৈ পৰিছে আৰু আসলতে এইটো হ'ব নালাগে ন যে হিন্দু মুছলিমৰ ৰাজনীতিটো যিটো আমাৰ অসমত চলি আছে আসলতে আমাৰ মতে এইটো হ'ব নালাগে কিন্তু চাওক আজিৰ তাৰিখত চবতছে দুৰ্ভাগ্যজনক কথা ধৰ্মক লৈ পেলাই ৰাজনীতি কৰিবই নাপায় ধৰ্মটো এনেকুৱা এটা চেনচিটিভ বস্তু সকলোৱে সকলোৰ ধৰ্মক ৰেছপেক্ট কৰাটো দৰকাৰ এতিয়া চাওক গীতাখন মোৰ ছোৱালীয়ে যেতিয়া পঢ়ে এজ এ বুক পঢ়ে তাই ধৰক গা নোধোৱাকৈও পঢ়া টেবুলত তাই গীতাখন পঢ়ে কিন্তু মোৰ মাৰ কাৰণে গীতাই যে হলি বুক মোৰ মায়ে গা নোধোৱাকৈ গীতাখন পঢ়াটো মায়ে কেতিয়াও সহ্য নকৰে মাৰ কাৰণে এইটো পাপ গতিকে আই হেভ টু ৰেছপেক্ট মাই মাৰ যিটো চেণ্টিমেণ্ট মই ৰেছপেক্ট কৰিব লাগে একৰ্ডিংলি আপুনি যদি চাই যে মুছলমান ধৰ্মটো আপুনি যিটো নামাজৰ যিটো উপাসনাৰ আপোনাৰ যিটো পন্থা মোৰ সনাতনীৰ যিটো মন্দিৰ যোৱাৰ পন্থা মই আপোনাক ৰেছপেক্ট কৰিলেহে মই সনাতনক ৰেছপেক্ট কৰাব কাৰণ মোৰ সনাতনীয়ে কি কৈছে আন ধৰ্মক ঘৃণা নকৰিবা আন ধৰ্মক ৰেছপেক্ট কৰিবা সেইটোহে মোৰ সনাতনী এতিয়াতো ধৰ্মটো এনেকুৱা হৈ গৈছে হিন্দু আৰু মুছলমান বুলি ক'লে ঘৃণা কৰে ৰাম আৰু ৰহিম আমাৰ আগৰ কথাবিলাক কেনেকুৱা আছিলে ছেকুলাৰ ৰাম ৰহিম আমি সেই কথাটো কওঁতে দুইজনৰ প্ৰতি ইকুৱেল ৰেছপেক্ট আমাৰ আছিলে নে নাই কিন্তু এতিয়া আমি ৰাম আৰু ৰহিমক এনেকুৱা কৈ দিলোঁ ৰাম মোৰ ৰহিম ঘৃণা এইটো হ'ব নালাগে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ধৰ্মৰ কথাটোত এতিয়া মই ফেচবুকতো চাওঁ বহুতে ধৰ্মক লৈ বহু কথা কৈ থাকে ক'ব নাপায় এই কথাটো ধৰ্ম হৈছে এটা বিশ্বাস আমি ভগৱান কোনোবাই দেখিছোঁ নেকি ভগৱানটো আপুনিও দেখা নাই ময়ো দেখা নাই কিন্তু মই ৰাতিপুৱা যেতিয়াই শুৱাপা উঠি আহোঁ কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলেতো গোবিন্দম প্ৰভাতে কৰে দৰ্শনম বুলি কৈ বিছানাৰ পৰা মই নামি আহোঁ ইট ইজ মাই ৰেছপেক্ট আৰু বিশ্বাস ফেইথ মই ভাবোঁ যে মই ৰাতিপুৱাই লক্ষ্মী সৰস্বতী আৰু গোবিন্দক
স্মৰণ কৰি বসুন্ধৰাত মই ভৰি দিওঁ যাতে দিনটো মোৰ ভালে যাওক মোৰ সেইটোৱে উপাসনা মই তাৰ পিছত ইমান গোসাঁইঘৰ চখাইঘৰ গৈ নাথাকোঁ কিন্তু মোৰ মা মোৰ হাজবেণ্ড এভৰিডে যেনেকুৱা প্ৰব্লেমেই নাথাকক তেওঁলোকে গোসাঁইঘৰত বন্তি চাকি জ্বলায় গতিকে মই কোনটো চাওঁ যে ধূপ আছেনে মিঠাতেল আছেনে মই বজাৰ কৰোঁতে গোসাঁইঘৰৰ বস্তুটো লৈ আহোঁ কি কাৰণত লৈ আহোঁ তেওঁলোকে যাতে গোসাঁইঘৰৰ ৰেচপেক্টটোত যাতে বাধা নপৰে গতিকে ধৰ্ম হৈছে সেইটো এতিয়া বহু মানুহে ধৰ্মক আজি কুম্ভ মেলাক লৈ কিবা কৈ আছে কোনোবা বেলেগ কিবা লৈ কৈ আছে মই নকওঁ কেতিয়াও কাৰণ আপুনি যে গৈ আছে আপোনাৰ বিশ্বাসত গৈ আছে কাৰো বিশ্বাসত আঘাত দিব নালাগে ধৰ্ম এটা বিশ্বাস আৰু সেই বিশ্বাসটো থকাটো উচিত কিন্তু সেইটোক পলিটিকেল এটা লাইনত আনি নষ্ট কৰিব নাপায় সেইটো মই বিশ্বাস কৰোঁ এই ভোটাৰ কথাটো মই সুধি আছিলোঁ ইয়াতে আৰু এটা কথা সুধিব লাগিব বহুত সংখ্যক আপুনি কোৱা মতে বা আমি নিজেও জানো বহুত সংখ্যক লেনা দেনাৰ ওপৰত ভোট দিয়ে যদি এনেকুৱা হয় তো আচলতে আমি আমাৰ অসমখন গ্ৰোথ কেতিয়া কেনেকৈ হ'ব এতিয়া ধৰক আমি আপোনাৰ পৰা পইচা লৈ ভোট দিছোঁ আপোনাক আপুনি পইচাটো উঠাৰ পিছতে আপুনি মোৰ কাম কৰিব হয় হয় এতিয়া ৰাইজে এটা কথা বুজিব লাগিব আমিও ৰাইজক বুজাব পৰা নাই এতিয়া যদি ফ্ৰী চাউল যে মই আপোনাক ধৰি ল'লোঁ আমাৰ এই চাউলৰ যিটো কাৰবাৰ 1457 কোটি টকা মান্থলি লাগে তাৰমানে ক'ৰ পৰা লাগে আপোনাৰ মোৰ পকেটৰ পৰা পইচাটো নাযাব নেকি এইটোতো হিমন্ত বিশ্ব শৰ্মাইটো মেচিনত বনাব নোৱাৰে পইচাটো কোনটো আপোনাৰ মোৰ পইচাই আজি যে 1200 টকা অৰুণোদয় দিছে 1200 টকা ক'ৰ পৰা অৰুণোদয় দিছে এই যে গেছৰ চিলিণ্ডাৰ দাম বাঢ়িছে আপোনাৰ নো পাৰ্কিঙত গাড়ী ৰাখোঁতে টেক্স লগাইছে টুল টেক্সৰ যে আজি 1 টকা 5 পইচা গোটেই ভাৰতবৰ্ষৰ পিছত অসমত বেছি আমি যে আজি তাৰিখত কমাৰ্চিয়েল গাড়ীৰ যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ বঢ়াই দিলে PWD ৰেজিষ্ট্ৰেশ্যনৰ যে ফিজ বঢ়াই দিলে দলিলৰ দাম যে বৃদ্ধি কৰাই দিলে খাদ্য সামগ্ৰীৰ দাম যে বৃদ্ধি কৰিলে মেডিচিনৰ যে 42% মানে আপোনাৰ দাম বৃদ্ধি কৰি দিলে কি কাৰণত কৰিব লগা হৈছে এই ফ্ৰীটো দিবৰ কাৰণে আপুনি বুজিব লাগিব আমাৰ মানুহে যে মোক 1200 টকাৰ ক'ৰ পৰা দিছে মোৰ গেষ্ট্ৰিকৰ টেবলেটটোৰ পৰা 2 টকা লৈ গ'ল মোৰ ল'ৰাটোৰ পেট্ৰলৰ পৰা পইচা উলিয়াই লৈ গৈছে মোৰ ল'ৰাটোৰ জিঅ' ফাইবাৰৰ নামত পইচা উলিয়াই লৈ গৈছে এই গোটেইবিলাক আল্টিমেটলি কি হৈছে গোটেইবিলাক আমাৰ পকেটৰ পৰা নি আমাক দিছে এই কথাটো যেতিয়ালৈকে বুজি নাপাব তেতিয়ালৈকে কেতিয়াও অসম আজি তাৰিখত চাওক দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ গ্ৰাফ আজি তাৰিখত ভাৰতৰ ভিতৰত বেছিলৈ গ'ল পুষ্টিহীনতাৰ ক্ষেত্ৰত অসম আজি তাৰিখত মানে সাংঘাতিক বেয়া পৰ্যায়লৈ গুচি গ'ল সংস্থাপনৰ ক্ষেত্ৰত যদি চাওক আজি যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই ল'ৰা এটাই ছোৱালীজনীক ভাল পালেও বিয়া পাতি আনিব নোৱাৰে কাৰণ ফাইনেন্সিয়েল ছাপৰ্ট নাই আজি তাইকে ডিভোৰ্চ কেছ কিয় বাঢ়ি গৈছে ল'ৰা এটাই যেতিয়া ক'ৰবাত এটা সৰু চাকৰি কৰি বিয়া পাতে ৰিকুৱাৰমেণ্ট ফুলফিল নহয় গণিকে এইটো গুচি যায় 100% দিছ ইজ দ্য ৰিয়েলিটি গতিকে মই মোৰ ছোৱালীজনীক কিয় পঢ়াইছোঁ যে মোৰ ছোৱালীজনীয়ে ক'ৰবাত ছেল্ফ ছাফিচিয়েণ্ট হ'ব কিন্তু যেতিয়া ইকনমি গোটেই বস্তুটোৱেই নাইকিয়া হৈ যাব আজি চাওক দুৰ্ভাগ্যজনক কথা এতিয়া যদিও নন পলিটিকেল আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনীয়ে গৈ পেলাই ঝাৰখণ্ডত বিহাৰলৈকে পইচা খৰচ কৰিছে দিল্লীলৈ মস্ত পেকেজ লৈ গুচি গৈছে কাৰ পইচা লৈ গৈছে ইট ইজ আৱাৰ মানি পাব্লিক মানি আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি ভাল কাম কৰক আপোনাক আমি ফুলৰ মালা পিন্ধাম মুখ্যমন্ত্ৰী মানে আমাৰ শত্ৰু নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে যদি যুৱ প্ৰজন্মক সংস্থাপন দিয়াৰ কথাটোত পিঠি দিয়ে মুখ্যমন্ত্ৰীয়ে যদি আজি তাৰিখত আজি চাওক যে এডভান্টেজ আছাম যোৱাবাৰ এডভান্টেজ আছামৰ নামত 100 কোটি টকা অকল পেণ্ডেল আৰু ইয়াতেই খৰচ হৈছিলে সৰু সজাইত টুইন টাৱাৰটো পালে নেকি আপোনালোকে নাপালে গতিকে ফাঁকি আৰু বাকীৰ যিটো বাতাবৰণ সৃষ্টি হৈছে ইট শুড বি ষ্টপ কাৰণ আমাৰ যুৱ প্ৰজন্মৰ নহ'লে ভৱিষ্যত বহুত বেয়া হ'ব দ্বিতীয় মই এটা কথা আপোনালোকক আকৌ কৈছোঁ আপুনি মই পলিটিকেল মানুহ মোৰ চব পলিটিকেল কথাই ওলাব যদিও নন পলিটিকেল আমি কেনেকুৱা মানুহৰ হাতত অসমৰ ভৱিষ্যত দি দিছোঁ আপুনি এজন সুন্দৰ যুৱ ভৱিষ্যত আপোনাৰ অফিচত বহি থকাগৰাকীও এগৰাকী যুৱ ভৱিষ্যত মোৰ ছোৱালীজনীও এটা যুৱ ভৱিষ্যত কিন্তু ধাৰৰ ওপৰত ভৱিষ্যতটো কেনেকৈ যাব এতিয়া বহুতেই এতিয়া নতুন এটা ফৰ্মুলা ওলাইছে যে ধাৰ কৰি ফৰ্চুনা কিনা আপুনি ধাৰ কৰি ফৰ্চুনা কিনিবলৈ আমি EMI আমাক এতিয়া এনেকুৱা বুজাব বিচাৰিছে EMI দিব পাৰিলেহে আপুনি ফৰ্চুনা কিনিব পাৰিব বহুত এনেকুৱা ৰিকভাৰীয়ে বস্তু ডেইলি টানি আছে যোনে EMI দিব নোৱাৰে দেখাবলৈ লৈছে এই ইকনমিক ফৰ্মুলাবিলাক আমাক বুজাব নালাগে গতিকে যুৱ প্ৰজন্মৰ ভৱিষ্যত বহুত ভয়ংকৰ দিশত আছে অৰ্থনৈতিকভাৱে আজি তাৰিখত স্কুলবিলাক বন্ধ হৈ গৈছে আপুনি অকল যদি ভাবে যে মীৰা বৰঠাকুৰৰ ছোৱালীজনীয়ে পঢ়িব কোনোবা পলিটিচিয়ানৰ ল'ৰা ছোৱালীয়ে পঢ়িব কিন্তু আব্দুল যে আমাৰ ৰিক্সা চলায় তাৰ ল'ৰাটোতো পঢ়িব লাগিব আমাৰ যে ববিতা ঘৰত কাম কৰে ছোৱালীজনী তাৰ ছোৱালীজনীওতো পঢ়াব লাগিব স্কুল ক'ত
7,000 স্কুল বন্ধ হৈ গ'ল অসমত একত্ৰীকৰণৰ নামত আজি তাৰিখততো সেই স্কুলবিলাক নাই ল'ৰা ছোৱালী পঢ়িব ক'ত চোৰ ডকাইত নহ'ব ল'ৰা ছোৱালী এতিয়া এই কথাখিনি ক'লে যদি ভাবে যে এওঁলোক নেগেটিভ এওঁলোকে সমালোচনা কৰে 100 টাইমছ মই সমালোচনা কৰি মই নেগেটিভ বুলি ক'লে মই একচেপ্ট কৰিম ইয়াতে মই এটা কথা এড কৰিব লাগিব মই দিল্লীৰ এটা পডকাষ্ট চাই আছিলোঁ এজন লিডাৰৰ সেই লিডাৰে কৈছিলে জিতনা ফ্ৰী উতনা মেহেংগা উতনা মেহেংগা এইটো ঠিকেই জিতনা ফ্ৰী উতনা মেহেংগা আপুনি আজি তাৰিখত এটা কথা মই চাওক মোৰ কেতিয়াবা মই ভাবি থাকোঁ আমি ছাপ্লাই মন্ত্ৰী যিজন আছে তেওঁৰ কাম কি যে কি বস্তু কিমান ছাপ্লাই হৈছে ডিমাণ্ড কিমান আছে ডিমাণ্ডৰ ইকুৱেলি ছাপ্লাই হৈছে নে নহৈছে এই গোটেইবিলাক মনিটৰ কৰা কম দামত বস্তু পাইছোঁ নে নাপাইছোঁ ছাপ্লাই মন্ত্ৰীৰ কাম সেইটো ছাপ্লাই মন্ত্ৰীয়ে কি কৰে আজিকালি ৰাতিপুৱা সোনকালে উঠে বাগিচাৰ পৰা কি ফল ফুল মানে ছিঙে সেইটো তেওঁ আপডেট দিয়ে এক্সাৰচাইজ কৰা ফটো দিয়ে ইটছ এ প্ৰাইভেট লাইফ তুমি এক্সাৰচাইজ কৰিছা ইউ ডু ইট এক্সাৰচাইজটো কৰিবই লাগে জৱাহৰলাল নেহৰুৱে 1951 চনত কৰিছিলে য়োগা ইজ ভেৰি এছেঞ্চিয়েল এইটো কৰিব লাগে কাৰণ য়োগা যদি কৰে মেণ্টেল হেল্থ এণ্ড ফিজিকেল হেল্থ ঠিকে থাকে মেণ্টেল হেল্থ এণ্ড ফিজিকেল হেল্থ যদি ঠিকে থাকে তেতিয়াহ'লে আপুনি পজিটিভ চিন্তা কৰিব পাৰিব তেওঁ য়োগা কৰে ছাপ্লাই মিনিষ্টাৰে য়োগা কৰে সেইটো আমাক সদায় তেওঁ আপডেট দিয়ে ছাপ্লাই মিনিষ্টাৰৰ কাম সেইটো নহয় সিন্ডিকেট ক'ত সিন্ডিকেটে শাক চব্জি আনোতে ক'ত সিন্ডিকেটত মানে সিন্ডিকেট চলিছে এইটো ৰখাব লাগে কম দামত আমি বস্তু পাইছোঁ নে নাপাইছোঁ ডিমাণ্ড অনুসাৰে ছাপ্লাই দিব পাৰিছে নে নোৱাৰিছে সেইটোহে ছাপ্লাই মিনিষ্টাৰৰ কাম তেওঁ এক্সাৰচাইজ কৰে ফটো আপডেট কৰে দুৰ্ভাগ্যজনক কথা আপুনি নিজে চিন্তা কৰক পিডব্লিউডি মিনিষ্টাৰৰ কামটো কি ৰুটছ এণ্ড বিল্ডিংছৰ কাম কৰা ভালকৈ প্ৰপৰ্চনেট কাম হৈছে নে নহৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে পিডব্লিউডি ৰাখি থৈছে গোটেই অভাৰব্ৰিজৰ কামবিলাক তেওঁ নিজেই লৈছে নিজৰ মানুহবিলাকক দি পেলাই কণ্ট্ৰেক্ট লৈছে কথাবিলাক আপুনি এনেকৈ নিজে চাব লাগিব আজি তাৰিখত না খাওঁগা না খানে দুংগা বুলি কয় মই কালি জিপি সিং ডাঙৰীয়া ইয়াৰ পৰা যোৱাৰ পিছত নতুন যিজন আহিছে তেওঁক মই কৈছোঁ পুলিচৰ কাম কি পুলিচৰ কাম হৈছে ন্যায় দিয়া পুলিচ মানে ভয় খাব নালাগে থানাত আপুনি যাওঁতে কোনো ভদ্ৰ মানুহে থানাত যাওঁতে যদি মই থানাত আহিছোঁ কোনোবাই দেখিছে নেকি ফিল হ'ব নালাগে পুলিচ ইজ ফৰ প্ৰটেকশ্যন পুলিচ ইজ ফৰ জাষ্টিচ তেওঁলোকে যিটো কেছ ডায়েৰী লিখিব যাতে বায়াছ নোহোৱাকৈ লিখিব আইনত যাতে নিৰ্দোষী মানুহজনে যাতে জাষ্টিচ পায় সেইটোৱে হৈছে কেছ ডায়েৰী লিখা মানুহজনৰ দায়িত্ব আজি তাৰিখৰ পুলিচৰ কি হৈছে আপুনি কবিতা লিখিছে 3 মাহ জেলত ভৰাই দিছে কিন্তু ৰেথল মাইনিঙত অবৈধ খনন চলি আছে শ্ৰমিক তাত 40-50 জন শ্ৰমিক তাত মৰিছে পুলিচে প্ৰটেকশ্যন দিছে যে তোমালোকে লৈ গৈ থকা আমি তোমালোকৰ গাড়ী ইয়াত নধৰোঁ কিমান দুৰ্ভাগ্যজনক কথা মন্ত্ৰীবিলাক আপুনি চাওকচোন মই পলিটিচিয়ান হিচাপে মোক বাদ দি কোৱা নাই প্ৰত্যেকটো মানুহেই নিজৰ সুবিধাৰ পিছত দৌৰি আছে আজি আপোনাক মই মন্ত্ৰী এফালৰ পৰা নাম কৈ যাওঁ পীযুষ হাজৰিকা কওক জয়ন্ত মল্ল বৰুৱাই নিজৰ ঘৰলৈ দেউতাকৰ নামত পথ এটা বনাই লৈ যাবৰ কাৰণে ৱাটাৰ বডি কণ্টেণ্ট বুন্দাজানখনক 100 ফুট পুতি পেলালে 100 ফুট পুতি পেলালে বুন্দাজানখন যিজন মানুহে নিজৰ স্বাৰ্থৰ কাৰণে এখন বুন্দাজান 100 ফুট পুতি পেলাব পাৰে সেই মানুহজনে কেতিয়াবা অসম আৰু অসমীয়াৰ হৈ চিন্তা কৰিব পাৰিবনে মোক এই কথাটো কওক অশোক সিংগল ডাঙৰীয়া তৰুণ ৰোগত প্ৰটেক্ট তেওঁ বিল্ডিং বনাইছে আমাৰ যিটো ড্ৰেইন আছে এই তৰুণ নগৰৰ মাজেদি ভৰলু এই গোটেইটো তেওঁ ভাঙি ৱাল তাতে মিনিমাইজ কৰি ড্ৰেইন মিনিমাইজ কৰি ৰাস্তাটো বহল কৰি দিছে এইবিলাক বেপাৰী নে মন্ত্ৰী আপুনি আজি প্ৰশান্ত ফুকন বস্তুৰ দাম যেতিয়া বৃদ্ধি হৈছিলে একদম গৰু গাড়ীত চিলিণ্ডাৰ লৈ বিৰাট তেওঁ বিজেপিত থাকোঁতে কৰিছিলে প্ৰশান্ত ফুকনৰ আজি মন্ত্ৰিত্বৰ আশাত মুখত জীপ লগাই বহি দিলে আজি যোগেন মোহন আপুনি ৰেভিনিউ মন্ত্ৰী মানুহে জানেনে কোন ৰেভিনিউ মিনিষ্টাৰ তেওঁ ৰেভিনিউৰ গোটেই লখনৰ বিষয়ে যে অসমত মানুহক লেণ্ড একুইজিশ্যনৰ পৰা আদি কৰি আজি চাওক গোটেইবিলাক বহিৰাজ্যৰ বনিয়াই একদম পুৰা এফালৰ পৰা চাংচাৰি পানী দৰত গোটেইবিলাকে লৈ গুচি গৈছে ৰেভিনিউ মিনিষ্টাৰৰ কাম কি প্ৰটেক্ট আৱাৰ লেণ্ড নিউ পলিচি লেণ্ড পলিচি কি হ'ব এইবিলাকৰ বিষয়ত আপুনি ৰেভিনিউ মিনিষ্টাৰ বুলি ক'লে আপুনি মই 2-4টা মানুহে জানো সোধকচোন আজি জেনেৰেল নলেজত বহুত মানুহে নাজানে কাৰণ এক্টিভিটি ইজ নীল আজি সঞ্জয় কিষাণ মন্ত্ৰী আছিলে কি বিভাগৰ মন্ত্ৰী আছিল বুলি ক'লে মানুহে ক'ব নোৱাৰে কাৰণ এক্টিভিটি ইজ টোটেলি নীল মানে এই কথাবিলাক অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি প্ৰতিটো সমষ্টিত
2-3 লাখ মানুহক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কেইজনমান ব্যৱসায়ীৰ হাতত অসমৰ বাগজৰি দি দিছোঁ আপোনাক মই কৈছোঁ কি কাৰণে চাওক গোপীনাথ বৰদলৈ এইবিলাক স্বনামধন্য অসমৰ নেতা মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা এনেকুৱা আমাৰ মানে মানুহে আমাৰ আপোনাৰ নেতৃত্ব দি গৈছে শৰৎ সিংহ ডাঙৰীয়া যিদিনাখন মুখ্যমন্ত্ৰীত্ব গৈছে সেইদিনাখন তেওঁ বাছত ঘৰলৈ ঘূৰি আহিছে এইবিলাক মানুহৰ আদৰ্শ আকৌ ইয়াত দি থৈ গৈছে কিন্তু আপুনি এনেকুৱা ক'ব নোৱাৰিব যে অসমৰ সব পলিটিচিয়ানই বদমাছ অসমত এনেকুৱা স্বনামধন্য অসমক ভাল পোৱা মানুহ এইখন অসমতে আছে এই আপুনি কৈ আছিলে যে মন্ত্ৰী বা এমএলএ হ'লে সদায় নিজৰ প্ৰফিটটো চায় এটা কালি আপুনি এমএলএ হৈ গ'লে বা মন্ত্ৰী হৈ গ'লে আপুনি নিজৰ প্ৰফিটটো চাব ডেফিনেটলি মই আপোনাক এটা কৈছোঁ মন্ত্ৰী বা বিধায়ক এজন হ'লে বা সাংসদ এজন হ'লে এটা পাৰ্চনেল এক্সট্ৰা খৰচ এটা থাকে কিন্তু মই আপোনাক এটা কথা ক'লোঁ গুৰুগ্ৰাসে যিবিলাক সা সম্পত্তি মাটি দেখিলে লাগে তত বিল্ডিং দেখিলে লাগে এইটো একচুৱেলি কোনো শুভ লক্ষণ নহয় গ্ৰীডটো এটা বেলেগ বস্তু নিডটো এটা বেলেগ বস্তু আপুনি যদি চাই এজন মন্ত্ৰী কিমান ধুনীয়া আবাস এটা কিয় দিয়া হয় যাতে মন্ত্ৰীজনে খুব সুন্দৰ পৰিৱেশ এটাত সুন্দৰ সিদ্ধান্ত ল'ব পাৰে মন্ত্ৰী এজনক কিয় গাড়ীত তেলে পানীয়ে গাড়ীয়ে কিয় প্ৰভাইড কৰা হয় যাতে তেওঁ গাড়ী তেল ব্যৱস্থা আছে নে নাই হেতুত মাথা মাৰি পেলাই যাতে সিদ্ধান্তত ৰাইজৰ লগত যাতে হঠকাৰী সিদ্ধান্ত তেওঁ নলয় তেওঁ গোটেই আবেষ্টনীটোত সকলো বস্তু প্ৰভাইড কৰা হয় এজন সাংসদক আহা যোৱা গোটেই মাহটোত তেওঁ ফ্লাইটৰ কিমানটা টিকেট তেওঁ ফ্ৰী দিয়া হয় কেণ্টিনত 120 টকাত তেওঁলোকক খাবলৈ দিয়া হয় কাৰণটো কি কাৰণটো এইটোৱে যাতে তেওঁ ইমান সেলফ সাফিসিয়েন্ট কৰি ৰাখা হোক তেওঁ যাতে কোনো ৰাইজৰ প্ৰাপ্য বা পৰা ৰাইজক বঞ্চিত কৰি হেতুৰ পৰা যাতে তেওঁ গ্ৰহণ কৰিবলগীয়া নহয় গটে লাগিব কাইলে চাও কাইলে যদি মই এমপি হলো হেতেন তেতিয়ালে মোৰ মুভমেন্টৰ কাৰণে মোক গাড়ী তেল লাগিব মই দিল্লীত যাবৰ কাৰণে মোক টকা পইচা লাগিব হেতু দৰমহাটি সাফিসিয়েন্ট নহয় হেতু কাৰণে মোক ফ্ৰী ফ্লাইটৰ ফেয়াৰ দিছে হেতু কাৰণে তো মোক খাবৰ কাৰণে কেণ্টিনত কম পইচাত 100 টকাত আজি তাৰিখত খানা খাইছে জিতু কাৰণে আজি তাৰিখত তেওঁৰ ফ্যামিলি কোবাত যাবৰ কাৰণে তো আবাসটো পোৱাৰ লগে লগেও ৰিলেটিভছ গলে আপুনি আসাম হাউসত যদি যায় আপুনি আসাম হাউসত ফ্ৰী পাইছে গোটেই ফেসিলিটিখিনি চৰকাৰে বহুত দূৰদৰ্শিতাৰে এই কামবিলাক চৰকাৰে কৰিছে যাতে জুনে ৰাইজক নেতৃত্ব দিব তেওঁ সেলফ সাফিসিয়েন্ট হৈ থাকে তেওঁ যাতে টকা পইচাৰ ক্ষেত্ৰত মনোনিবেশ কৰি ৰাইজৰ যাতে কৰণীয় কামৰ পৰা নিজকে যাতে অতৰাই আনিবলগীয়া নহয় এতিয়া আমি কি দেখিছো ইমানবোৰ ফেসিলিটি পোৱাৰ পিছতো ভঙা ঘৰটো ভাঙিয়ে আছে টাইলছ যদি আজি ভাল লগা নাই বগাটো কাইলে আকৌ ইয়াত গ্ৰেনাইট লগাই দিছে গ্ৰেনাইট পলিশটো যদি ভাল লগা নাই তাত তেলকা বেলেগ কিবা লগাই দিছে ইট ইজ এ মিসইউজ অফ পাব্লিক ফান্ড এটো হ'ব না পায় আজি যিবিলাক ধৰক আপোনাৰ এমএলএ মন্ত্ৰী ঘৰত আপুনি যাও এটো মুকেশ আম্বানী ঘৰত থকা দি তেওঁলোকে থকা ব্যৱস্থা কৰিছে মুকেশ আম্বানী নিচিনাকৈ থকা ব্যৱস্থাটো যিসকল বিধায়ক এমএলএ কৰিছে তেওঁলোকে পাহৰি যাব নালাগে হিপাটো ক'ত মই কিন্তু পাহৰি না যাও মই জানো মই সদায় কৈ আছো যে মই তবলা বজাই 20-30 টকা পোৱা মহিলা গতিকে মোক যদি আজি বহুত পইচাও আপুনি দি দিয়ে তাহলে মই হে বহু পইচাটোত কিন্তু আজি ডায়মণ্ড নিপিন্ধো গম পাইছে নে আই নো মাই লিমিট মই হেতু জানাটো দৰকাৰ তা মানে মিনিমাম যিখিনি মোৰ সাধন সেইখিনিটো মই মেইনটেইন কৰিব লাগিব কাৰণ মই আজি ধৰ মহিলা কংগ্ৰেছৰ অল আসামৰ প্ৰেসিডেন্ট গতিকে মই প্ৰেসিডেন্ট হিচাপে যেতিয়া যাম মোৰ যেতিয়া কথাখিনি কোনোবাই গ্ৰহণ কৰিবলগীয়া হলে সময়ৰ লগত আপুনি কিছুমান পৰিৱৰ্তন আনিব লাগিব আৰু মই সেই সেলফ সাফিসিয়েন্ট হৈ যাব লাগিব তেতিয়াহে মোৰ অডিয়েন্স যিখিনি থাকিব মোৰ যিখিনি কলিগ থাকিব তেওঁলোকে মোৰ কথাটোৰ মান্যতা দিব গতিকে মই আপোনাক এটো কৈছো যে মই যদি সাংসদ হলু হেতেন মই এটা লাইফষ্টাইল কেৰি কৰিলো কিন্তু লাইফষ্টাইল কেৰি কৰিবলৈ যাওঁতে অগাত যাতে আপোনাৰ ইফাল হিফাল চৰকাৰী মানে কামত যাতে ৰাইজৰ যাতে শোষণ নহয় এই কথাটো কিন্তু পলিটিচিয়ানে লক্ষ্য কৰাটো উচিত আৰু হেয়ে মই আজি তাৰিখত কৈছো মোৰ কেতিয়াবা দুখ লাগে আপুনি মোক কওকচোন আপুনি মাৰ্ঘেৰিটাৰ বিধায়ক কোন জানেনে আপুনি বহুত মানুহে নাজানে এই কাৰণে তেওঁলোক এনেকুৱা কিছুমান সিন্ডিকেটৰ লগত এই গোটেই মানুহবিলাক জড়িত হৈ আছে মোক কলে বেয়া পাব প্ৰমাণ সহকাৰে কম তেওঁলোকে পাব্লিকৰ হৈ মাতিবই নোৱাৰে তেওঁলোকে মেনেজ কৰিবৰ কাৰণে পইচা কিছুমান ৰাখি থয় আজি ডিমা হাছাউত চাও গাৰ্লুসা তেওঁৰ পত্নী কণিকা হুজাই ৰেটল মাইনিংত কোৰ্স অফ পইচা তেওঁলোকে লুটিপুটি খাই আছে সেইবিলাক মানুহৰটো কোনো পাব্লিক এক্টিভিটিজ দেখিছে নেকি অকল নিজৰ কাম কৰিছে আজি কাৰ্বি আংলঙত যাও তুলিৰাম ৰঙাং গোটেই কাৰ্বি আংলংখন গুৰুগ্ৰাসে আজি তাৰিখত লুটিপুটি লৈছে মুখ্যমন্ত্ৰী খুব ক্লোজেষ্ট ফ্ৰেণ্ড গতিকে আপুনি এটা বস্তু চাব লাগিব ইংৰাজীত এটা কথা আছে ম্যান ইজ নোন বাই দ্য কোম্পানী হি কিপছ আমাৰ মুখ্যমন্ত্ৰীক মই সদায় কওঁ
যে বহুত হ'ল আপোনাক ৰাইজে বহুত দিছে হিয়াৰ আমঠু নিচিনাকৈ আপোনাক ৰাইজে দিছে আপুনি দক্ষ হয় আপুনি 24/7 আপুনি এক্টিভ হৈ থাকে কিন্তু ইমানখিনি দিয়াৰ পিছত অসমৰ ৰাইজক যেতিয়া অসমৰ ভৱিষ্যত প্ৰজন্মক যেতিয়া আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব এই কোৱা জুয়ে আপোনাক কিন্তু দহিব গতিকে মই দুটা কথা সদায় কৈ থাকোঁ দুৰ্যোধনে যেতিয়া আপোনাৰ দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাইছিলে বিৰাট তৃপ্তি আৰু আমোদ লৈছিলে কিন্তু ভবা নাছিলে যে সেই যিপাত অন্তৰাত্মাৰ যিটো দ্ৰৌপদীৰ হাও তাক যে দুৰ্যোধনক ক্ষমতাচ্যুত কৰিব তেতিয়া গম পোৱা নাছিলে এতিয়া কৰি আছে এতিয়া য'ত বাগান কিনিছে য'ত মাটি পাইছে কিনিছে হোটেল কিনিছে স্কুল লৈছে লৈ আছে কিন্তু প্ৰত্যেক ঘৰ মানুহত যেতিয়া টেমাত বস্তু নাথাকোঁতে পাকঘৰত এই হতাশা লৈ পেলাই টেবুল টক হৈছে এইবিলাক হতাশাই দহি দহি এদিন খাব সেইকাৰণে মই কৈছোঁ আপোনাৰ শুভাকাংক্ষী হিচাপে কৈছোঁ আপোনাৰ লিমিটটোত আপুনি থাকক ৰাইজে আপোনাক যথেষ্ট দিছে এই যথেষ্টখিনি অপব্যৱহাৰ নকৰি অসমক গুৰুগ্ৰাসে যাতে আপোনালোকে অৰ্থনৈতিকভাৱে শোষণ নকৰে তাৰ কাৰণে আমি এইখিনি সচেতন বাণীহে তেওঁলোকক কৈছোঁ যে এইখিনিয়ে সচেতন হোৱাটো উচিত আপুনি মিডিয়াত বহুত কৈ থাকে যে মামাৰ বিষয়ে বহুত কিবা কিবি কৈ থাকে ৰিয়েল লাইফত লগ পায়নে কেতিয়াবা নাই মই চাওঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিলৈ যোৱাৰ গোটেই মিটিং মোৰ ঘৰতে হৈছে মইতো অন কেমেৰা কৈ থাকোঁ ন এইটোতো নহ'লেতো কেছ দিল মোক ধৰাই নিলেহেঁতেন জি পি সিং লগত আছেই মই মিছা কথা খুব কম কওঁ সেইবিলাক ক্ষেত্ৰত গতিকে মই যেতিয়া কংগ্ৰেছত জইন কৰিছোঁ জইন কৰাৰ পিছত মই কেতিয়াও লগ পোৱাৰ ইচ্ছাও প্ৰকাশ কৰা নাই নকৰোঁ কাৰণ মই তেওঁ ভালকৈ জানে যে তেওঁক হয়তো কোনোবাই দুইখন মই এদিন ইলেকশ্যনৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক লগ কৰিবলৈ যাওঁতে বাৰাণ্ডাতে তেওঁক লগ পাওঁতে তেওঁ মাতিছিলে তেওঁৰ ৰুমত গৈছিলোঁ কোনোবাই ফটো মাৰিছিলে এইটো ফটো ভাইৰেল কৰি দিছিলে কিন্তু সেইটো সৌজন্যতামূলক ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মায়ো ভালকৈ জানে যে মই এটা ডেকৰাম মেইনটেইন কৰি চলোঁ তেখেতৰ লগত মোৰ কোনো ব্যক্তিগত সংঘাত নাই কিন্তু যিহেতুকে বৰ্তমান সময়ত মই কংগ্ৰেছ দলৰ এগৰাকী পদাধিকাৰী হিচাপে কাম কৰি আছোঁ আমাৰ তৃণমূলৰ কৰ্মীও নিবিচাৰে পাব্লিকেও নিবিচাৰে যে অফ কেমেৰা তেওঁৰ লগত কথা পাতি অন কেমেৰা আস্ফালন কৰাটো মানুহে বিশ্বাসত নলয় মই অন কেমেৰা কৈ আছোঁ যে আফটাৰ জইনিং মই কংগ্ৰেছত অহাৰ পিছৰ পৰা এটা দিনো মই তেওঁক ফোন কৰা নাই এদিন খালি এটা মেছেজ কৰিছিলোঁ জোনমণি ৰাভাৰ ভাতৃ যেতিয়া হস্পিটেলত আছিলে তেওঁক মেছেজ কৰিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জোনমণি মাতৃ খুব হতাশ অৱস্থাত আছে ল'ৰাটোক ট্ৰিটমেণ্টলৈ পইচা নাই পাৰিলে সহায় কৰিব আৰু সেইদিনাখনেই তেওঁ গধূলালে 2 লাখ টকা জোনমণিৰ মাতৃক দিছিলে সেইটো কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু কোনো ধৰণৰ সম্পৰ্ক অফলাইন অনলাইন কোনো সম্পৰ্ক মই ৰাখা নাই আৰু মই নাৰাখোঁ মই একদম প্লেইন কাট মানুহ এগৰাকী মই যদি সম্পৰ্ক তেওঁক লগ পাইছোঁ বুলিয়ে কৈ দিম কাৰণ মই এইটো সুবিধা তেওঁক কেতিয়াও নিদিওঁ নাই মীৰা মোতালৈ আহিছিলে নহয় মীৰাই মোৰ পৰা পইচা লৈ গৈছিলে নহয় সেইটো তেওঁৰ দম নাই ক'বলৈ আৰু নোৱাৰে ক'ব মই নিদিওঁ সেইটো চান্স কাকো অন কেমেৰা কৈ আছোঁ আৰু এইটো মোৰ ৰেছপেক্ট 100% এইটো আৰু এনেকৈ হ'লে কোনো মানুহে ক'বও নোৱাৰে আপোনাক কেতিয়াও নোৱাৰে তেওঁ ক'ব নোৱাৰে তেওঁতো কাৰোবাৰ কথা কৈ দিয়ে মোলৈ ফোন কৰিছিলে মোলৈ আমুক কৰিছিলে মোলৈ তামুক কৰিছিলে এবাৰ কওক মই পলিটিকেল লাইফ কুইট কৰি দিম কেতিয়াও নকৰোঁ সেইটো কামত মই নিজৰ যিটো চেল্ফ ৰেছপেক্ট তাৰ আগত টকা পইচাই কোনো প্ৰায়ৰিটি নহয় মোৰ কাৰণে আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল হয় কাক কৰিব মানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম ছোৱালীকে কৰক মই নাজানো ভাল গুণ বেয়া গুণ কাৰণ ছোৱালী আপোনাৰ বেষ্ট ফ্ৰেণ্ড তাইৰ লগত মই ৰাতি 1-2 বজালৈকে কথা পাতোঁ লাউড স্পীকাৰ দি দিয়ক লওক আপুনি কৈ দিয়ক যে খুচি হেল্ল' এই ধৰাচোন লওক হেল্ল' বাইদেউ আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট হয় ভাইদেউৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে কাৰণ আপুনি ভাইদেউৰ বেষ্ট ফ্ৰেণ্ড ছোৱালী পুৰা বেষ্ট ফ্ৰেণ্ড ভাল গুণ যদি ক'বলৈ হয় তেনেহ'লে আটাইতকৈ ভাল এইটোৱে হয় যে ভেৰি পাৰ্টিকুলাৰ আৰু ভেৰি মাছ অন টাইম গতিকে সেইটো তেখেতৰ আটাইতকৈ ভাল গুণ হয় অ'কে আৰু যদি বেয়া গুণ কওঁ তেনেকৈ হ'লে ভাবিব লাগিব ভাবা হোৱা নাই কিন্তু বেয়া গুণ বুলিবলৈ তেনেকুৱা একো নাই কিন্তু খুব গাখীৰ চাহ খাই ভাল পায় বৰ গেষ্ট্ৰিক কৰে সেইটো বেয়া গুণ তাৰমানে সেইটো বেয়া গুণ পৰা নাই আৰু অ'কে ঠিক আছে থেংক ইউ গাখীৰ চাহ বহুত বেছি খাই নেকি চাহ খাওঁ দিনটোত চাহ খাওঁ
যিমান মানুহ আহে তাৰমানে ঘৰত চবকে চাহ একাপ দিয়া যায় চবৰ লগতে অলপ অলপকৈ দিনটোত বহুত চাহ হৈ যায় কেইকাপ খোৱাই নে আগতেতো বহুত খাইছিলোঁ এতিয়া মই 10-12 কাপ চাহ খাওঁ এতিয়া আগতে কিমান আছিল তেতিয়াহ'লে আগতে আৰু মুঠতে চাহ খাই থাকোঁ আৰু মানে আগতো কাউণ্টলেছ মানে এতিয়া মই 10-12 কাপ মাজতে মোৰ লিভাৰৰ প্ৰব্লেম হৈছিলে তাৰপিছৰ পৰা মই কমাই দিলোঁ চাহটো তথাপিও 10-12 কাপ হয় গোটেইকেইটা গাখীৰ চাহ গাখীৰ চাহ মই মানে গাখীৰ চাহ খুব ভাল চাহপাত লিকাৰ ফ্লেভাৰ থকা চাহ খাই ভাল পাওঁ আৰু বগা কাপত খাই চাহ ভাল পাওঁ মই মানে বেলেগ কাপত চাহ খাই একদম নাখাওঁ ঘৰত মানে চাহকাপ যাতে বগা কাপটোত একদম মানে লওঁতে গম পাওঁ যে চাহকাপ ভাল সেই অলপ অলপকৈ খাওঁ কিন্তু খাওঁ গাখীৰ চাহ খাওঁ সেইটো কাৰণে ঘৰত চবেই মানে কৈ থাকে ইমান চাহ খোৱা কিন্তু চাহটো খালে মোৰ কিবা এটা যেন মনটো খুলি যায় তেনেকুৱা এটা মই ফিল কৰোঁ কিন্তু ডক্টৰে বহুত সময়ত কৈ থাকে যে বেছি গাখীৰ চাহ খোৱাটো মানে গেষ্ট্ৰিকৰ প্ৰব্লেম হয় বুলি এইটো ইট ডিপেণ্ডছ মই তাৰমানে এইটো মাইণ্ডটো চাওক মানে প্ৰত্যেকটো লাইফৰ ছিক্ৰেটটো হৈছে মাইণ্ড আপুনি যদি গাখীৰ চাহ খাওঁতে ভাবে যে চাহ বহুত চাহ খালোঁ এতিয়া গেষ্ট্ৰিক হ'ব মানে ব্ৰেইনলৈ মেছেজটো দিলে সি তেনেকৈ এক্টিভিটিটো আৰম্ভ কৰে মই খাওঁতেই কওঁ যে এইটো মই পাৰোঁৱে খাব গতিকে মোৰ ব্ৰেইনে সেনেকৈ এইটোত কণ্ট্ৰলত ৰাখিছে এতিয়ালৈকে কোনোতো এই গেষ্ট্ৰিক বেমাৰ হোৱা নাই এনেই কেতিয়াবা ধৰক চিঙৰা খালোঁ ক'ৰবাত পুৰি চুৰি খাই দিলোঁ কেতিয়াবা হৈ গ'ল বেলেগ কথা চাহৰ কাৰণে মোৰ একো ট্ৰাবল হোৱা নাই আৰু ন মই চাহ খাওঁ মানে এনেকুৱা নহয় একদম য'তে ত'তে চাহটো খাই নিদিওঁ মই চাহটো ভাল চাহ হ'লে খাই ভাল পাওঁ মানে টেষ্টি হ'ব লাগে চাহটো মানে লিকাৰ ফ্লেভাৰ দুইটাই মোক ভাল লাগে চাহটো ভাল চাহ খাই ভাল পাওঁ আপুনি বনাই নে টেষ্টি চাহ বনাওঁ মই চাহ বনাওঁ চাহত মানে মোৰ চাহপাত মানে মই নিজেই চাহপাত কিনো কেতিয়াবা কোনোবা মানুহে এনেই ফ্ৰীতে চাহপাত দিয়ে বৰ খং উঠে চাহপাতটো যে খোৱাৰ পিছত বেয়া তেতিয়া মই মানে কওঁ যে চাহপাত নালাগে আছেই চাহপাত ফ্ৰীটো নালাগে মই নালাগে এটা মই বস্তু পেলাই বেয়া পাওঁ আৰু মই তাৰ মাজতে আপোনাক এটা কথা কৈছোঁ মই মানে পাকঘৰত যদিও খানা চানা নবনাওঁ মই কিন্তু সকলোকে কৈছোঁ দেই মই বস্তু মিছ ইউজ কৰিলে বহুত বেয়া পাওঁ তাৰমানে একাপ চাহত মানে 1 চামুচ যদি চাহপাত দিলে হৈ যায় মই এইটো 2 চামুচ দি দিয়া মানুহগৰাকীয়ে যদি আমাৰ ঘৰতো কোনোবা যায়তো কেতিয়াবা বনাই দিয়ে বিৰাট অশান্তি পাওঁ মানে বস্তু মিছ ইউজ কৰাটো মই পিছত যেতিয়া চেকনিখনত দেখোঁ যে ইমানকণ চাহৰ কাৰণে ইমানখিনি চাহপাত দি দিলে মোৰ একদম বেয়া লাগি যায় তাৰমানে মানে এইটো মানে এনেকুৱা নহয় যে মই চাহপাত 100 গ্ৰাম বা 200 গ্ৰাম মানে খৰচ হোৱাৰ কাৰণে কিন্তু বস্তু পেলোৱাটো মই একদম বেয়া পাওঁ আৰু যদি একেলগত কোনোবাই খাই আছে কোনোবাই ভাত অকণমান থৈ দিলেতো আপোনাৰ আৰু প্ৰব্লেম হৈ যায় মই পাওঁ মিঠাইটো যে আধা খাই আধা পেলাই দিয়ে আপুনি মিঠাইটো নাখালে আকৌ চাহপাতটো খাব পাৰে কিন্তু আধা খাই আধা পেলাই দিয়াতকৈ নোখোৱাটোৱে ভাল মই মানে নকৰোঁ সেই কামটো মই মানে বেয়াই পাওঁ খানা মিছ ইউজ কৰিলে খুব বেয়া পাওঁ থেংক ইউ ছ' মাছ বাইদেউ ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিছে মোৰ বিৰাট ভাল লাগিলে মই পডকাষ্ট আহি ভালেই পাওঁ আৰু মই আপোনালোকৰ যাতে পডকাষ্টৰ আৰু উত্তৰণ হওক তাকেই কামনা কৰিছোঁ আৰু এদিন আপোনালোককো মোৰ ঘৰলৈ চাহৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আহিব ময়ো চাহ বহুত ভাল পাওঁ থেংক ইউ ছ' মাছ বাইদেউ মোৰো ভাল লাগিলে